আসসালামু আলাইকুম, নমস্কাৰ। আজি অলপ লাইফত আহিলোঁ, বহি আছোঁ, অলপ শিক্ষামূলক অলপ আলোচনা কৰিম। বন্ধু আশাফুল ইছলামৰ লগত অলপ দুই এষাৰ কথা ক'ম। এখেত হ'ল আশৰাফুল ইছলাম আৰু মোৰ বিয়াও হয়। তো যিকি নহওক আলোচনা কি আমাৰ সমাজখন কেনেকৈ আগুৱাই লৈ যাব পৰা যায় তাৰ বিষয়ে আমি অলপ আলোচনা কৰিবলৈ ওলাইছোঁ। তো আজি বহুদিন ধৰি আমি এই শিক্ষাৰ লগত জড়িত হৈ আছোঁ, হয়তো আপোনালোকেও জানে। যিখিনি পাৰোঁ আৰু অলপ চলপ কৰি আছোঁ। আচলতে আমি তেনেকুৱা কৰিব পৰা নাই, কিন্তু যিমানখিনি সমৰ্থ আছে আৰু অলপ এই নগণ্য ব্যক্তি হিচাপে এটা কৰ্মী হিচাপে কাম কৰি আছোঁ। সমাজখন কেনেকৈ আগুৱাই ল'ব পৰা যায়। তো আপুনি হয়তো জানে যে মই 2004 চনৰ পৰা আপুনি কিন্তু বহুত মোৰ ঘৰত আহিছিল। আগত কম্পিউটাৰ চেণ্টাৰ দিছিলোঁ খলিচাবিটাত, আৰু নামনি অসমত কম্পিউটাৰ চেণ্টাৰ ময়ে প্ৰথম দিছিলোঁ। এটাতো আপুনি জানে, দেখা পাইছোঁ, আপুনি দেখা পাইছে, আপুনি আহিছে কম্পিউটাৰ চেণ্টাৰত। তো এতিয়া মই এখন অসমীয়া মাধ্যমৰ স্কুলো খুলিছোঁ, ডাক্স একাডেমি, আৰু ডাক্স একাডেমি 01 পাৰ্ট আছে এটা। তো যোৱাবালি হয়তো আপুনি ৰেজাল্টবিলাক চাইছে যে যোৱাবালি আমাৰ প্ৰথম বেচ আছিল পুৰাবতীয়া চেণ্টাৰত, জামাদাৰহাট জনতা যিটো চেণ্টাৰ আছে, চেণ্টাৰত আমাৰ 16 জনে পৰীক্ষা দিছিল। 16 জনৰ ভিতৰত 15 জন ফাৰ্ষ্ট ডিভিশ্যন পাইছে, এজনে 2 মাৰ্কৰ জনে পোৱা নাই। তো পোৱা নাই, 3 জনে ষ্টাৰ পাইছে, মিষ্টাৰ মাৰ্ক। আৰু চেণ্টাৰৰ ভিতৰত টপাৰ হৈছে, চেণ্টাৰৰ ভিতৰত ৰেশমিনা পাৰভিন টপাৰ হৈছে। তো আপোনালোকে এইটো জানে। তো এতিয়া আমাৰ সেইখিনি আপোনালোকে ছাপোৰ্ট দিব লাগিব, আৰু ছাপোৰ্ট দি আছে। বহুত অয়েলিচাৰ আছে ইয়াতে আমাৰ এই সমাজত, সকলোৱে ছাপোৰ্ট কৰি আছে, ছাজেষ্ট কৰি আছে, আমি মানি আছোঁ, আমি পালন কৰাৰ কাৰণে ট্ৰাই কৰি আছোঁ, চেষ্টা কৰি আছোঁ, প্ৰয়াস কৰি আছোঁ। তো আপুনি অলপ কিবা মতামত দিব যে কেনেকৈ আৰু আগবঢ়াই লৈ যাব পৰা যায়, আৰু কোন শ্ৰেণীৰ মানুহক বেছিকৈ হস্তান কৰিব লাগে। তো এইবিলাকৰ বিষয়ে অলপ আপুনি ক'ব, ময়ো ক'ম। আপোনাৰ যিটো প্ৰশ্ন উদয় হ'ব বা ময়ো ক'ম, দুজনে অলপ ডিছকাছ কৰোঁ। কওক। তো আচলতে মই বিশেষকৈ দেখা পাইছোঁ যে শিক্ষা হ'ল জাতিৰ মেৰুদণ্ড। হয়। তো এই শিক্ষাটো আমি কেনেকুৱা ধৰণে শিক্ষা অৰ্জন কৰিব লাগে। আমি দেখা পাইছোঁ যে আপোনাৰ দেউতা চুলতান মাহমুদ মিয়া এখেতে শিক্ষা জগতৰ লগত এনেকুৱাকৈ জড়িত হৈ আছিল, যি বিভিন্ন কলেজ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত এজন টিচাৰ আছিল, আৰু এটা এখেতৰ সুকীয়া নাম আছে সমাজকৰ্মী। তো আমি আমাৰ সমাজটোক আগবঢ়াই লৈ যাবলৈ হ'লে যে এতিয়া যিটো শিক্ষা ব্যৱস্থা, এই ব্যৱস্থাটো প্ৰতিজন মাতৃয়ে এনেকুৱাকৈ গুৰুত্ব দিব লাগিব। মাতৃ অবিহনে আমাৰ এই শিক্ষা ব্যৱস্থাটো আগবঢ়াই নাযায়। এজন মাতৃ 100জন শিক্ষকৰ লগত 100জন শিক্ষকৰ যি কাম কৰিব, এজন মাতৃয়ে সেই কামখিনি কৰিবলৈ সক্ষম হ'ব। তো আমি ভাবোঁ প্ৰতিটো মাতৃয়ে শিক্ষাৰ লগত জড়িত থাকক। শিক্ষা কেনেকৈ আগবঢ়াই লৈ যোৱা যায় সচেতন মহলৰ লগত আলোচনা কৰোঁ। শিক্ষা নহ'লে আমি পৃথিৱীখনলৈ ফেৰ মাৰিব নোৱাৰোঁ। আগবঢ়াই যাবলৈ হ'লে প্ৰথমতে শিক্ষা লাগিব। সেইদৰে আপোনাৰ যিটো ডাক্স একাডেমি খুলিছে, আমি দেখা পাইছোঁ আপোনাৰ এই শিক্ষাৰ লগে লগে আপুনি সিহঁতক যে বিভিন্ন ধৰণৰ শিক্ষামূলক শিকাই আছে, জ্ঞান আহৰণ কৰাই দি আছে। বিশেষকৈ আমি দেখা পাইছোঁ যে আপোনাৰ যিটো স্কুল, সেই ডাক্স একাডেমি, সেই একাডেমিত দেখিছোঁ
যে আপুনি সিহঁতৰ ব্যৱহাৰৰ প্ৰতিও নজৰটো ৰাখিছে। আচলতে নজৰটো কেনেকুৱা যে আমি দেখা পাইছোঁ যে আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক ব্যৱহাৰবিলাক এনেকুৱা যে এজ পাৰ আপোনাৰ জাপানৰ যিদৰে ল'ৰা ছোৱালীক যে শিক্ষাৰ লগতে সিহঁতক আচৰণৰ প্ৰতি মনোযোগ দিয়া হৈছে। এই কাৰণেই মনোযোগ দিছে যে গোটেই পৃথিৱীৰ লগত যাতে সিহঁতে মিলিব পাৰে। হয়, গোটেই পৃথিৱীৰ লগত মিলাৰ লগে লগে দেখা পাব যে সমাজটো আগবাঢ়ি গৈছে। মই এটা পইণ্ট মই আপোনাক হয়, কৈ দিছোঁ। আপুনি যিটো কৈছে যে গোটেই পৃথিৱীৰ লগত, এতিয়া গোটেই পৃথিৱীৰ লগত যদি মানে মিল বা কমিউনিকেশ্যন ৰাখিবলৈ বিচাৰে, তেতিয়াহ'লে এটা লেংগুৱেজৰ কিন্তু বহুত প্ৰয়োজন। সেই লেংগুৱেজটো হ'ল ইংলিছ। হয়, আমি এটাও দেখা সেইকাৰণে কৈছো যে গোটেই পৃথিৱীৰ লগত যদি আমি আজি হ'ল ডিজিটেল ইণ্ডিয়া হয়, ডিজিটেল আমাৰ ৱৰ্ল্ড, সেইকাৰণে কমিউনিকেশ্যনৰ কাৰণে তেনেহ'লে সেই বস্তুটো সেই লেংগুৱেজটো লাগিব। সকলো যাৰ যাৰ মাতৃভাষা সকলোৱে জানিব লাগিব, এইটো দৰকাৰ। লগতে এইটো বেছিকৈ জানিব লাগিব, তেতিয়াহে গোটেই ৱৰ্ল্ডৰ লগত এটা কানেক্টিভিটি হ'ব। তেতিয়া আৰু ভাল ভাল মানুহবিলাক একত্ৰিত হ'ব, হৈ এখন নতুন ভাল সমাজ, পিচফুল ছ'চাইটি গঢ় দিব পৰা যাব। হয় নহয়? আমি আৰু এটা কথা কওঁ আপোনাক যে অকল এই পৃথিৱীত যে মই জীয়াই আছো এই কথাটো ক'লেই নহ'ব, যে আমি জীয়াই আছো আৰু আমাৰ নেক্সট জেনেৰেশ্যনক জীয়াই থাকিবলৈ দিব লাগিব। নেক্সট জেনেৰেশ্যন কেনেকৈ জীয়াই থাকিবলৈ দিম? এতিয়া দেখা গৈছে যে আমাৰ শিক্ষা গ্ৰহণ কৰাৰ আগতে কিছুমান যে শিক্ষা দিব লাগে ব্যৱহাৰৰ প্ৰতি, মই প্ৰথম কথাটো ক'লোঁ। আৰু আনফালে দেখা গৈছে যে আমাৰ সমাজটো এনেকুৱা বিয়পাই পৰিছে যে শিক্ষা নথকাৰ কাৰণে আমাৰ সমাজটোৰ কিছুমান ল'ৰা ছোৱালী ড্ৰাগছ এফেক্টেড হৈ আছে, বাল্য বিবাহ জড়িত হৈ আছে। শিক্ষা অৰ্জন কৰাৰ লগে লগে চাব যে বাল্য বিবাহটো আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈ আছে। গতিকে এই বিষয়ে আমি প্ৰতিজন মাতৃয়ে প্ৰতিটো ল'ৰা ছোৱালীৰ প্ৰতি এটা বন্ধুত্বসুলভ এখন ভাৱ গঢ়িব লাগে। তো আমি দেখা পাইছোঁ যে আমাৰ মাতৃসকলে ল'ৰা ছোৱালীবিলাকৰ লগত সিমান বন্ধুত্বসুলভ ভাৱ মানে গঢ়াব নোখোজে। যে যেই ল'ৰা ছোৱালী আপুনি চাব যে আমাৰ সমাজটোত যিসকল মাতৃয়ে ল'ৰা ছোৱালীৰ লগত বন্ধুত্বসুলভ ভাৱ এটা গঢ় দিছে, সেই ঘৰৰ ল'ৰা ছোৱালীবিলাক নিশ্চয় বহুদূৰ আগবঢ়াই গৈছে। আমি দেখা পাইছোঁ আমাৰ সমাজত, আমাৰ চকুৰ আগতে বহুতখিনি দেখা পাইছোঁ যে আমাৰ লক্ষীপুৰত দেখা গৈছে এজনী আমাৰ জুডিচিয়েল মেজিষ্ট্ৰেটো আছে। সি ইয়াৰ কথাটো যে এখেতৰ মাতৃৰ লগত আলোচনা হ'ল, তেখেতে মাতৃৰ লগত আলোচনা এখেতে ক'লে যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ লগত, আমাৰ ছোৱালীবিলাকৰ লগত বন্ধুত্বসুলভ এটা ভাৱ অৰ্জন হৈছে। আমি ভাবোঁ যে প্ৰতিজন মাতৃয়ে সিহঁতে ল'ৰা ছোৱালীৰ লগত এটা ভাল ভাৱ আৰু ল'ৰা বা ছোৱালীৰ লগত সদায় লগত ৰাখিব লাগে। যেটা সময় পাম যে আমি এনেকুৱা এটা সময় পাম যে ল'ৰা ছোৱালীবিলাক যেতিয়া আমি মানুহ হিচাপে গঢ় দিব নোৱাৰিম, তেতিয়া দেখা পাম যে আমাৰ জীৱনটো কোনো কামত নাহিব। তো আৰু কি কওঁ, বেছি সময় এতিয়া ঠিকে আছে, মই কৈ আছোঁ অলপ শুনক। যিহেতু আমাৰ শিক্ষাটো কেনেকৈ আগুৱাই লৈ যাব পৰা যায়, আমাৰ যিসকল ৱেল-উইচাৰ, দ'জ হু আৰ ৱাচিং আৱাৰ ফেচবুক লাইভ, প্লিজ আপোনালোকে ছাজেষ্ট কৰিব, আৰু এটা কথা ছাপোৰ্ট কৰিব। তো মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ সমাজটো প্ৰতিজন মাতৃয়ে সচেতন হ'ব লাগিব সমাজটো আগবঢ়াই লৈ যোৱাৰ কাৰণে। প্ৰতিজন তো আগবঢ়াই লৈ কেনেকৈ যাম সেই বিষয়ে আমি চৰ্চাত আনিব লাগে, কথাখিনি আৰু মাতৃসকলক জনাব লাগে। সেই মাতৃসকলৰ এগ্ৰিগেট কৰাৰ লগে লগে সিহঁতৰ লগত বহুত আলোচনা আছে, কিন্তু আমি স্কোপ পোৱা নাই মাতৃসকলৰ লগত তেনেকুৱা ধৰণৰ আলোচনা কৰাটো। আমি চাগে ফিউচাৰত আমি চিন্তা কৰিম যে আমাৰ মাতৃসকলৰ লগত কেনেকৈ আলোচনা কৰিলে আমাৰ সমাজটো গঢ় দিব পাৰিম। আপুনি যে জাপানৰ কথাটো যে ক'লে, এইটো আকৌ অলপ ভালকৈ কওকচোন। জাপানৰ কথাটো আপুনি এটা কথা চাব যে জাপানৰ মানুহখিনি যে ক'ব লাগে যে গোটেই জাপানৰ মানুহখিনি এটা
এটা এজনী মাতৃৰ সন্তান হিচাপে চাব পাৰি। এই কথাটো এনেই কোৱা নাই যে জাপানৰ প্ৰতিটো মানুহৰ লগত যেতিয়া আপুনি আলোচনা কৰিব আপুনি চাব যে কেইবছৰ আগৰৰ ইহঁতৰ লগত সম্পৰ্ক ভাই ককাই হিচাপে সম্পৰ্ক আছে। তো প্ৰতিজনী মাতৃয়ে যে একে ধৰণৰ ল'ৰা ছোৱালী জন্ম দিছে চাগে, যাৰ লগত আপুনি কথা পাতিব আমি চাব যে বহুত দিন আগৰ এটা সম্পৰ্ক গঢ়ি উঠিছে। তো এনেকুৱা ধৰণৰ বিহেভ থাকিলে এজনী আনজনক ইজনী সিজনৰ লগত মানে এটা উন্নয়নৰ যিটো ঢাপ সেই ঢাপত আমি মিলিব পাৰোঁ, যাব পাৰোঁ। আমাৰ যিটো লক্ষ্যস্থান সেই লক্ষ্যস্থানত উপনীত হ'ব পাৰোঁ। মই এটা উদাহৰণ দিব বিচাৰিছোঁ, এক্সাম্পল। মানে শিক্ষা যে মানে এনেকুৱা এটা বস্তু মানে অক্সিজেনৰ নিচিনা, যেনেকুৱা উইদাউট অক্সিজেন উই ক্যান্ট লিভ ইন দিস ওয়ার্ল্ড নাওডেজ। লাইক এডুকেশন ইজ অক্সিজেন, উইদাউট এডুকেশন উই ক্যান্ট লিভ ইন দিস ওয়ার্ল্ড নাওডেজ লাইক এ অক্সিজেন। তো কথাটো হ'ল মই সিদিনা বজাৰত গৈছিলোঁ, এটা টপিক্সৰ কথা মই কৈ আছোঁ। কথাটো হ'ল যে গোটেই পৃথিৱীখন আজি কিহেৰে চলি আছে? বিজ্ঞানৰ জৰিয়তে কিন্তু ধাপ ধাপ চলিছে। আজি এই মোবাইলটো যে আমি ইউজ কৰিছোঁ এইটো কোনে বনাইছে? বিজ্ঞানে, ৱেষ্টাৰ্ণ কাণ্ট্ৰি বনাইছে, বিজ্ঞানে বনাইছে। তো কথাটো হ'ল বিজ্ঞানে যে বস্তুটো বনাইছে, বিজ্ঞানৰ আকৌ সেইটো যেনেকুৱা আমি ধান মৰাপাট এইবিলাক যেতিয়া আমি মানে শস্যবিলাক চপাই লৈ আহোঁ বা কাটো বা সেইটো অস্ত্ৰটো কাচি দি কাটিব লাগে, ঠিক তেনেকুৱা বিজ্ঞানটোৰ ভিত্তিটো হ'ল আকৌ কি? বিজ্ঞানৰ ভিত্তিটো হ'ল আপোনাৰ মেথমেটিক্স। মানে সেইটো যেনেকুৱা আমি এটা বিল্ডিং বনালে মানে খুঁটি দিব লাগে, এই খুঁটিৰ জৰিয়তে মেইন ফাউণ্ডেশ্যনটো কৰিব লাগে, ঠিক আৰু বিজ্ঞানটো জৰিয়তে যে এইবিলাক কাম চলে তাৰ মেইন খুঁটিটো হ'ল মেথমেটিক্স। অংক নাজানিলে আপুনি যে এটা সংসাৰ কৰি আছে, ঘৰখন যে চলাই আছে, আপুনি খালি অকল চাকৰিৰ কাৰণে মানুহে লিখা পঢ়া নকৰে। প্ৰতিজন মানুহেই মানে এটা ফেমিলি আছে আৰু ফেমিলিৰ সংসাৰখন চলাব লাগে। সংসাৰখন চলাবলৈ হ'লে অংক লাগিব। আপুনি কিমানখিনি চাউল লাগিব, কিমানখিনি ডাউল লাগিব, ঘৰখন কিমান লাগিব, মাইনাছ প্লাছ কৰিবলৈ কাঠ চাট কিবা কিবি লাগে যে সেইটো এটা অংকৰ মাধ্যমেদি হয়। কিন্তু যিয়ে অংক নাজানিলে এইটো কিন্তু নহ'ব, হ'ব নেকি? তে অংকটো ভালকৈ আৰু ছায়েন্সটো বেছিকৈ শিকিব লাগিব। আৰু সেইটোক ধৰাৰ কাৰণে কি কৰিব লাগিব? আমাৰ কমিউনিকেশ্যন যিটো স্কিল, যিটো মানে ইংলিছ যিটো, সেইটো লাগে। কাৰণ গোটেই পৃথিৱীত যিসকল ভাল ভাল কিতাপ লিখিছে, গোটেই পৃথিৱীত যিমান কিতাপ লিখিছে সেই কিতাপবিলাক এইটো লেংগুৱেজ দি বেছি লিখিছে। সেইকাৰণে আমাৰ মেথ ছায়েন্সৰ প্ৰতি বেছি গুৰুত্ব দিব লাগিব। তেতিয়াহ'লে আমাৰ এই মেথ ছায়েন্স বেছি গুৰুত্ব দিবলৈ হ'লে তেতিয়াহ'লে কি কৰিব লাগিব? যেতিয়া ধৰক এটা 5 তলা বা 10 তলা 20 তলা বিল্ডিং যেতিয়া বনায়, তেতিয়া ফাউণ্ডেশ্যনটো 2 তলাৰ কিন্তু ৰডবিলাক অলপ কম কৰি দিয়ে, আৰু 3 তলা বনালে অলপ বেছি শকত দিয়ে, আৰু 5 তলা বনালে আৰু বেছি মোটা দিব লাগিব। ঠিক তেনেকৈ আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক মানে ভিত্তিটো ভাল কৰিব লাগিব। সেই ভিত্তিটো কি? এল পি স্কুল, এম ই স্কুল, এল পি এম ইৰ ভিত্তিটো যদি ভালকৈ দিয়া যায় তেতিয়াহে সেই ছাত্ৰজন সেই ছাত্ৰজনী তাৰ এম্বিশ্যনটো মানে সিমান দূৰ লৈ যাব পাৰিব। আৰু এই ফাউণ্ডেশ্যনটো যদি ভাল নহয় তেতিয়াহ'লে ওপৰ লেভেলত যেনেকুৱা UPSC APSC আৰু ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট এইবিলাক হোৱাত অলপ অসুবিধা হয়। সেইকাৰণে মই কৈছোঁ যে সৰুৰ পৰাই আমি আমাৰ প্ৰতিজন গাৰ্জেনে মানে নিজৰ সন্তানক ভাল পৰামৰ্শ দিব লাগিব যে ভিত্তিটো ভাল কৰিব লাগিব। সেইকাৰণে প্ৰতিদিন কমচে কম মানে যিবিলাক মেথমেটিক্সৰ বেছিক বস্তু আছে
ছায়েন্সৰ বেছিক বস্তু আছে হুম, সেই বেছিক বস্তুবিলাক মানে এনেকুৱা কৰিব লাগে বহুত ভালকৈ শিকাব লাগে কনচেপ্ট ক্লিয়াৰ কৰি শিকাব লাগিব হুম, আৰু কনচেপ্ট ক্লিয়াৰ কৰি শিকালে লগতে আমাৰ ইংলিছটো লাগিব লাগিব। তেতিয়াহে সেই ল'ৰাজন সেই ছোৱালীজনী ওপৰ ক্লাছত হায়াৰ এডুকেশ্যন যেতিয়া কৰিব তেতিয়াহে ভাল মানে হ'ব আৰু সুশিক্ষা শিক্ষিত হ'ব আৰু দেশৰ কাৰণে নিজৰ কাৰণে ভাল মানুহ গঢ় দিব পাৰিব আমি আৰু এটা কথা ক'ব বিচাৰিছো যে আচলতে পাৰ্চেণ্টেজৰ ক্ষেত্ৰত সুশিক্ষাই নহয়, এই ক্ষেত্ৰতে মানে এইখিনিতে শেষ নহয়। সুশিক্ষাই শিক্ষিত হ'বলৈ হ'লে আপোনাৰ ল'ৰা বা ছোৱালী যিকোনো কাম ভাল কাম যাতে কৰিব পাৰে সেইখিনিও মানে সিহঁতক নলেজটো দিব লাগে। হুম। এতিয়া বহুত কথা আছে, কিন্তু এতিয়া সময় নাটনি হোৱাৰ কাৰণে আমি লাইভত ইমানখিনি সময় নিদিলো। কৈ আছো তো যিকি নহওক আৰু অলপমান সময় থাকিম মই কৈ আছো কেইটামান কথা মানে অংকটোৰ যে কেনেকুৱা ভেলু মানে অলপ আগত যে কৈছো যে এখন সংসাৰ চলাবলৈ হ'লে কিমান ভেলু আপুনি কেলকুলেটৰটো হাতত লওক মই অলপ এটা হিচাপ কৰি দি আছো কেলকুলেটৰ ওলাই লওক কেলকুলেটৰ লওক ওলাই লওক আপুনি জিৰ' কৰক মই এটা অংকৰ মানে উদাহৰণ দি আছো যে সেইদিনা মই বজাৰলৈ গৈছিলোঁ বজাৰলৈ যোৱাত মানে মোৰ ঘৰত এতিয়া 4জন আছে ফেমিলি তাই এজন ল'ৰাটো বাহিৰত থাকে 3জন থাকো তাৰপিছত মই বজাৰ কৰি আছো ইফতাৰৰ কাৰণে বস্তু কিনি আছো তে তৰমুজ এটা ল'ম মানে সদায় ল'ব লাগে ভাল লাগে তৰমুজটো কিন্তু সেইবিলাকৰ দামটো অলপ বেছি মানে 60 টকা 50 টকা কিন্তু 2 কিলো 3 কিলো 4 কিলো মানে এনেকুৱা আছে কিন্তু মোৰ অলপ হ'লে কিন্তু হয় কাৰণ সদায় খাব লাগে তো মই ভাবি আছো মই কৈ আছো যে সৰু সৰু যিটো আছে সেইটো মোক দিয়ক কিন্তু এজন মানুহ অচিনাকি মানুহ মই চিনি নাপাওঁ নে মুখত ফেচ চিনি পাওঁ কিন্তু তাক ভালকৈ চিনি নাপাওঁ কিন্তু এনেই দেখা পাইছো কিন্তু কথা বতৰা হোৱা নাই তেখেতেও এটা লৈছে 3 কিলো কিন্তু তেখেতৰ পৰিয়াল পিছত শুনাবলৈ কম কিন্তু তেখেতেও অলপ অনুভৱ কৰি আছে যে ইমানখিনি অহাকালি ল'ব লাগিব পৰহি ল'ব লাগিব 3 কিলো কেনেকৈ লওঁ ল'লেতো অলপ হেৰি তেখেতে মোক মানে অচিনাকি মই দেখাই আছো যে সৰুটো মোক দিয়ক তেতিয়া সি কৈ দিলে মানে কিয় কাৰণে কৈ আছো সৰুটো সদায় ল'ব লাগে অলপ হিচাপ কৰি চলিব লাগিব অংক কৰিব লাগিব অংক নকৰিতে সেইটো চলিব নোৱাৰি অপচয় কৰিব নালাগে অপচয় কৰাটো ভাল নহয় তে মই সেইটো ভাবিছো মোৰ কথাটো সি মানে অলপ গম পাইছে গম পাই তাৰো অলপ প্ৰব্লেম হৈছে যে 3 কিলো নিচে নাই তৰমুজবিলাক 3 কিলো 2.5 কিলো 4 কিলো এনেকুৱা তাৰপিছত সেই মানুহজন মোক মানে প্ৰস্তাৱ দিলে যে ভাইজান তেনেহ'লে এটা ভগাই লওঁ মই লগে লগে 30 ছেকেণ্ডত মই ডিচিশ্যন লৈ ল'লো হ'ব ভাইজান দিয়ক মোৰো ভাল লাগিল তাৰপিছত ভগাই ল'লো 3 কিলো 60 টকা কিমান হয় হিচাপ কৰক 1 কিলো 60 টকা 3 কিলো ইনটু 3 180 ভাগ কৰক দুজনৰ ভাগ 2 তেনেহ'লে 90 টকা পৰিল 90 টকা যেতিয়া পৰিলে তেতিয়া আধা দামত পালো আমাৰ ফেমিলি চলি গ'ল মানে বেছি হয় তথাপি আৰু বেছি হ'ল মানে বাজাৰটো খাব লাগিব এক্সেছ হৈ গ'ল এতিয়া 1 মাহ ৰোজা আছে 1 মাহত যদি 90 টকা কৰি তেনেহ'লে 30 দিনত কিমান হয় 2700 টকা এই 2700 টকা যদি আপুনি কিবা এটা ইনভেষ্ট কৰে 2700 টকা আপনি 10 বছৰত কিমান হ'ব হিসাব কৰকচোন 10 বছৰত আগত আপনি 12 মাহৰ হিসাব কৰক 12 মাহত কিমান হয় 32,000 10 বছৰত কিমান হ'ব 10 দিয়ক 3,24,000 10 বছৰত আমি ৰাহি হ'ব এইখিনি হিচাপটো জানিব লাগিব এইটো অংকটো জানিব লাগিব তেনেকুৱা আমি 30 ছেকেণ্ডত তেনেকুৱা আমি কি কৰিব লাগিব ভাল অংক জানিলে ডিচিশ্যন ল'ব পাৰি হয় না নহয় এনেকুৱা আমি অংক নাজানিলে আমি সংসাৰখনি ভাল চলাব নোৱাৰিম আৰু এনেকুৱা অপচয় হৈ যায় সেইকাৰণে আমাৰ ল'ৰা ছোৱালী প্ৰতিজন ল'ৰা ছোৱালীক অকল চাকৰিৰ কাৰণে নহয় মানে নিজৰ বাস্তৱ জীৱনত চলিবলৈ হ'লে অংক আৰু বিজ্ঞান লাগিবই লাগিবই আৰু এনেকুৱা যদি অংক কনচেপ্টটো ক্লিয়াৰ থাকে ভাল থাকে আমি 30 ছেকেণ্ডত ডিচিশ্যন লৈ ল'লো যদি অংকটো মই নাজানিলে হয়
মই কিন্তু মাহত মানা কৰিলে হয় নলওঁ, মই অকলেই ল'ম। আপোনাৰ সেইটো ৰাহি হ'ল ২৭০০ টকা মাহত ৰাহি হ'ল। ৰাহি হ'ল, তেখেতৰো হ'ল, তেখেতৰ- তেখেতেও ভাল পালে। এনেকৈ সমাজখনত যদি আমি মিলা প্ৰীতিৰে যদি সকলোৱে এনেকৈ যদি আমি চলো তেনেহলে অপচয় কম হ'ব। অপচয়টো কম কিহৰ কাৰণে হ'ল? অংক জনাৰ কাৰণে। অংক জনাৰ কাৰণে। তেখেতেও বুজি পাইছে, ময়ো বুজি পাইছো, আমাৰ মিউচুৱেল এটা হ'ল। কিন্তু তেখেত কিন্তু আছে নে কি হয় এই মিউচুৱেলৰ কাৰণে। সেইকাৰণে মই কৈছো যে অকল পঢ়া শুনা এই এনেকুৱা বস্তু নহয় যে চাকৰি কৰিব লাগিব। নিজৰ সংসাৰখন চলিবলৈ হলে আমাৰ শিক্ষাৰ প্ৰয়োজন। মানে এডুকেশ্যন ইজ দ্য বেকবোন অফ আৱাৰ ছচাইটি। উইদাউট এডুকেশ্যন উই ক্যান্ট লিভ ইন দিস ওয়ার্ল্ড। তেনেহলে মই যে কথাটো দাঙি ধৰিলো, কেনেকুৱা লাগিছে আপুনি এইটো অনুভৱ? আপোনাৰ কথাখিনি আচলতে শিক্ষামূলক কথা। তো আমি চাগে এইখিনি কথা আপোনাৰ লগত আগতে শ্বেয়াৰ কৰিব পৰা নাই, কিন্তু আমি বহুত আগৰ পৰা আপোনাৰ লগত সম্পৰ্কটো ভালে আছিল। কিন্তু মাজত মোৰ কৰ্ম সংস্থাপনৰ কাৰণে বিভিন্ন জাগাত মই ঘূৰি ফুৰিছোঁ আৰু বিভিন্ন এংগেলতো কাম কৰিছোঁ। তো আজি চাগে এই সময়টো বহুত দিন মূৰতে আপোনাৰ লগত বহুত মানে যিখিনি সমাজৰ কাৰণে আপুনি মেছেজটো দিব বিচাৰিছে, তা আমিও বিচাৰোঁ যে আপুনি আমাৰ সমাজক এনেকুৱাই মেছেজ দি যাওক আৰু সমাজটো উপকৃত হওক, মানুহকেইটা আগবাঢ়ি যাওক। মানুহকেইটা আগবাঢ়ি গ'লেহে আমাৰ দেশখন আগবাঢ়ি যাব। আমাৰ দেশখন আগবাঢ়ি গ'লে আমাৰ গোটেই পৃথিৱীখন আগবাঢ়ি যাব। আৰু এনেকৈ যদি মানুহবিলাক মানে সচেতন হয়, মানে অংকত যদি পাগত হয়, প্ৰতিজনে সংসাৰখন ভালকৈ চলাব পাৰিব। নিশ্চয় আৰু অপচয় নহ'ব, ডাষ্টবিনত পেলাব নালাগে। মানে যিমানখিনি চাউল লাগে সেইখিনি মানে উঠাব, ভাত বনাব বা তৰকাৰী মানে অলপ বেছি বেছিকৈ নহয়, চব্জি সকলো বস্তু অংক যদি ভালকৈ জানে তেনেহলে অপচয় নহয়। আৰু এই গোটেই পৃথিৱীৰ কাৰণে এইটো এটা মানৱতাৰ কাম হ'ব। তেনেহলে আমি যদি এনেকৈ চলো আৰু আমাৰ ল'ৰা ছোৱালীক যদি সুশিক্ষাই শিক্ষিত কৰিব পৰা যায় আৰু ভাল মানুহ হিচাপে যদি গঢ় দিব বিচাৰো, তেতিয়াহ'লে মানুহৰ বিহেভটো ভাল লাগিব। সেই মানুহজনৰ বিহেভ ভাল আছিল কাৰণে, মানুহজনে মানে সচেতন আছিল কাৰণে মোক কিন্তু প্ৰস্তাৱটো দিছিল। ময়ো কিন্তু এই প্ৰস্তাৱটো গ্ৰহণ কৰিছিলো। গ্ৰহণ কৰাৰ পিছত লগে লগে মই হিচাপ কৰিলো ইমানখিনি ৰাহি হ'ল। মই আচৰিত হৈছো। মই এইটো আৰু এনেই ব্লেক এটা ভিডিঅ' বনাই আমি দিব বিচাৰিছো, আজি লাইভত কৈ দিছো। কিন্তু এতিয়া আমি 30 ছেকেণ্ডত যে অংকৰ যে এটা কনচেপশ্যন ক্লিয়াৰ হৈ গ'ল, আৰু এনেকুৱা পদ্ধতি বা এনেকুৱা মেথড আমাৰ ল'ৰা ছোৱালীকো শিকাব লাগিব যে অকল চাৰ্টিফিকেট যিটো নাম্বাৰ থাকে সেইটো নাম্বাৰৰ কাৰণে অকল পঢ়া শুনা নহয়, তোমাৰ নিজৰ ঘৰখন চলাবলৈ হলে অংক লাগিব। আৰু চায়েন্সৰ জৰিয়তে আমি আজি চায়েন্স বিজ্ঞানে বনাইছে এই মোবাইলটো, আজি লাইট বিলাক কোনে বনাইছে? বিজ্ঞানে বনাইছে। আজি বিজ্ঞান, আমি ৰাতিপুৱা উঠি টুথপেষ্ট ব্ৰাছ কৰো সেইটো বিজ্ঞান। আজি মোবাইলটো বিজ্ঞানে বনাইছে। অল মানে কম্পিউটাৰ বনাইছে। অহাকালি বৰষুণ হ'ব নে নহ'ব সেইটো কম্পিউটাৰ বনাইছে। আৰু এইটো ভাল ফল। এতিয়া যেতে আগুন আছে, আগুনটো ভালো আছে বেয়াও আছে। আমি আগুন দি মানে আমি কি কৰো, এই ভাত বনাও, অমুক কৰো তমুক কৰো, বহুত কামত খটাও। কিন্তু সেইটো যদি আমি ডাইৰেক্ট হাতটো লগাই দিওঁ তেনেহ'লে কি হ'ব? আমি পুৰি যাম। ঠিক তেনেকুৱা মোবাইলটো ভালো আছে বেয়াও আছে, এডভান্টেজ ডিসএডভান্টেজ দুয়োটাই চাইড আছে। আমি ভালখিনি গ্ৰহণ কৰিব লাগে। আজি এই মোবাইলৰ জৰিয়তে আজি পৃথিৱীখন হাতৰ মুঠিত ক'ব লাগিব। আমি গোটেই পৃথিৱীত ভাল ভাল মানুহবিলাক একত্ৰিত কৰি এনেকুৱা আলোচনা কৰি সুশিক্ষাই শিক্ষিত কৰি আমাৰ ল'ৰা ছোৱালীবিলাক সুশিক্ষাই শিক্ষিত কৰি, তেতিয়াহ'লে আমাৰ গোটেই পৃথিৱীখন এটা পৰিয়ালৰ নিচিনা হৈ যাব। আৰু এই এটা পিচফুল মানে শান্তিপূৰ্ণ সমাজ, এনেকুৱা হাই কাজিয়া তেতিয়া আৰু নাথাকে। সেইকাৰণে মই শিক্ষাৰ লগত যে জড়িত আছো কিয় চাওক, আৰু এটা মই উদাহৰণ দিব বিচাৰিছো। ধৰক আপুনি 10 তলা 5 তলা বিল্ডিং দিছে, আপুনি কৰোড়পতি। কিন্তু আপুনি কৰোড়পতি, আপুনি নিজেই খাই আছে, আপুনি নিজেই পিন্ধি আছে, সব আপুনি মৃত্যু হ'ব। এভৰিবডি উইল ডাই, ম্যান ইজ মৰ্টেল। তেতিয়াহ'লে যদি মই বা আৰু দুজন মানুহ মিলি জুলি আৰু কেইজন মানুহ যদি মিলি আমি যদি সেইটো বাদ দি যে ঘৰত আমাৰ একো নাই কথা নাই, যদি ল'ৰা ছোৱালীবিলাকক সমাজৰ মানুহবিলাকক যদি আমি 10-20 বছৰ যিকেইদিন জীয়াই থাকো, জীয়াই থকাৰ পিছত যদি আমি মানুহবিলাকক যদি ল'ৰা ছোৱালীবিলাকক যদি ভাল মানুহ হিচাপে গঢ় দিব পাৰোঁ, 10,000 মাষ্টাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট, অফিচাৰ, প্ৰফেচাৰ এইবিলাক যদি বনাই থৈ যাব পাৰোঁ, আল্লাই মানে আমাক সহায় কৰিব। আৰু এইটো তেতিয়াহ'লে কোনটো ভাল হ'ব আপুনি কওক?
আপনি অকলে অকলে ধনী হৈ অট্টালিকা থাকিলে লাভ নহয়। আপনি অকলে অকলে ধনী হৈ অট্টালিকা বনালে, কিন্তু অট্টালিকাটো থৈ যাব লাগিব, মাটিৰ তলত যাবই লাগিব, আৰু শ্মশানত যাবই লাগিব। আমি হয় এনেকুৱা ভাবে এটা আমি যিটো আবাদ বুলি কওঁ, ফচল মানে তৈয়াৰ কৰি থৈ যাব লাগিব, যি ফচলটো গোটেই পৃথিৱীখন যাতে জয় কৰিব পাৰে, সেই ফচলটো হ'ল এটা শিক্ষা। আমি 10 তলা বিল্ডিং আজি বনালো, কিন্তু 10 তলা বিল্ডিং দি একো লাভ নহব যেতিয়া আপোনাৰ মানৱতাখিনি সমাজত বিয়পাই নপৰে। আৰু যদি আপুনি 10 তলা বিল্ডিং বনাইছে ঠিকেই, 10 তলা বিল্ডিং বনালে, কিন্তু বিল্ডিঙত আপুনি অকলে থাকিব লাগে। অকলে থাকিম, অকলে আমাৰ সংসাৰখন চলিব, আমি ঢুকাম, মৃত্যু হৈ যাম, আমাৰ নামৰ কথা বাদ দিয়ক। দিছ ইজ ইয়ৰ ডিউটি। আপোনাৰ ভিতৰত যিখিনি জ্ঞান আছে সেইখিনি জ্ঞান বিলাব লাগিব, বিয়পাই দিব লাগিব, স্প্ৰেড কৰিব লাগিব। কিয়নো এইটো হাদিছৰ কোৰাণৰ কথা। আপোনাৰ ভিতৰত যিখিনি জ্ঞান আছে আপুনি যিখিনি বেলেগক দিব লাগে, যদি নিদিয়ে আপুনি বেছি পাপী হয়। সেইকাৰণে আমাৰ প্ৰতিজন মানুহ এনেকুৱা সচেতন হ'ব লাগে, হৈ পেলাই অকল নিজৰ কাৰণে ভাবিব নালাগে, মানুহৰ কাৰণেও অলপ ভাবিব লাগিব, তেতিয়াহে আমাৰ সমাজখন মানে আগবাঢ়িব। আৰু সেইকাৰণে মই সদায় কণ ল'ৰা ছোৱালীক, সৰু ল'ৰা ছোৱালীক কিয় আমি ইমান ৰেচপেক্ট কৰোঁ, গুৰুত্ব দিব লাগে, কিয় গুৰুত্ব দিওঁ? কিহৰ কাৰণে? আমিতো এদিন মানে মৃত্যু হ'ম, চবেই গুচি যাম, কিন্তু সেই ল'ৰা ছোৱালীক দেশৰ ভৱিষ্যত হয়। সিহঁতক যদি আমি ভালকৈ ফাউণ্ডেশ্যনটো, ভিত্তিটো ভালকৈ বনাওঁ, ওপৰ হায়াৰ এডুকেশ্যনত গৈ সিহঁতে ফাউণ্ডেশ্যনটো মজবুত কৰিব লাগে, তেতিয়াহ'লে সিহঁতে যেতিয়া বুজিব যে না আমাৰ গোটেই পৃথিৱীখন এটা পৰিয়ালৰ নিচিনা, সকলো মানুহ ভাই ককাইৰ নিচিনা, মা দেউতাৰ নিচিনা, নিজৰ মানুহ সকলো নিজৰ পৰিয়াল বুলি যেতিয়া ভাবিব, তেতিয়া সমাজত আৰু তেনেকুৱা হাই কাজিয়া নাথাকে, আৰু প্ৰতিজন মানুহৰ সংসাৰখন শান্তিপূৰ্ণভাৱে চলিব বুলি মই ধাৰণা কৰিছোঁ। এতিয়া আপুনি কওক সেই কথাখিনি। আচলতে প্ৰতিটো মানুহে ইজনে আনজনৰ লগত মিলি থাকিব লাগে, এটা পৰিয়ালৰ দৰে থাকিব লাগে। পৰিয়ালৰ দৰে থাকিলে কি হয়, তো এই কথাখিনি আচলতে আমি দেখা পাইছোঁ, যদি এজনে আনজনৰ লগত মিলি থাকোঁ, তেনেহ'লে বিভিন্ন ধৰণৰ ওলায়, ৰাস্তাটো ওলাই যায়। আৰু বিভিন্নজনৰ লগত মিলি থাকিলে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সুবিধাটো হয়, ভাল এটা উপদেশ দিব পাৰে। যে ভাল এটা উপদেশ দিলে কিন্তু ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যায়। কিন্তু আমাৰ সমাজটো তেনেকুৱা হৈছে যে আমাৰ সমাজটোত হিংসাত্মক এটা ভাৱ সৃষ্টি হৈছে। আচলতে এই হিংসাত্মক ভাৱ থাকিলে সমাজটো আগবঢ়াই নাযায়। তো হিংসাত্মক যিটো ভাৱ, সেইটো দূৰ কৰিব লাগিব আমাৰ সমাজৰ পৰা। এইটো কেনেকৈ দূৰ হ'ব? যেতিয়া ভাল মানুহ হ'ব, যেতিয়া ল'ৰা ছোৱালীবিলাক মানে ছাত্ৰ ছাত্ৰীবিলাক ভাল মানুহ হ'ব, তেতিয়া এই হিংসাত্মকটো ভাৱটো নাথাকে। কোৱালিটি এডুকেশ্যনটো যেতিয়া অৰ্জন কৰিব, কোৱালিটি এডুকেশ্যনৰ লগত বিহেভটো সেইটো দ্যাট ইজ অলছ' পাৰ্ট অফ মোষ্ট ইম্পৰ্টেণ্ট, দ্যাট ইজ অলছ' পাৰ্ট অফ মানে ইছলাম এডুকেশ্যন। তো সকলোৱে যদি এনেকৈ মনোভাৱ মানে হেৰি কৰে, তেতিয়াহে আমি সকলোৱে আগবাঢ়ি সমাজখন আগবঢ়াই যাম। তে যিকি নহওক, আজি আমি ইমানতেই মানে শেষ কৰিব বিচাৰিছোঁ, আৰু 2 মিনিটমান থাকিম। তো যিকি নহওক, যিসকল ৱেলউইচাৰ, ফ্ৰেণ্ডছ, ষ্টুডেণ্টছ চাই আছে, আমাৰ সিৰাজুল ভাই, ডক্টৰ নুৰ বাহাৰ, তাৰপিছত চান মাহমুদ ভাই, তাৰপিছত আবুল হোসেন ভাই, আৰু বহুতেই চাই আছে, আৰিফুজ্জামান, ইঞ্জিনিয়াৰ শ্বেখ, শফিকুল ইছলাম ভাই, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লাইভত আহি শব্দের ভাই আছে, শব্দের ভাই কমেন্ট লিখিছে এটা, বহুত দিন শব্দের ভাই কি কমেন্ট লিখিছে চাওঁ, শরীফ ভাই, তাৰপিছত কমেন্ট চাই আছে, ক'ত গ'ল এটা কমেন্ট দেখা পাইছে, শব্দের ভাই এটা কমেন্ট লিখিছে, কিবা ক'ত গ'ল, বহুত দিন পিছত লাইভত দেখা পাইছোঁ, গুড নাইট দিছে, ঠিক আছে। তো যিকি নহওক, আমি সদায় আহি থাকিম এনেকৈ, আৰু আমি আলোচনা কৰি থাকিম। আলোচনা সকলোৱে জানে, কিন্তু অলপ মনটো মানে হৰাই দিলে তেতিয়া মানে আগুৱাই আহিব, আমিও আগুৱাই যাম। নেক্সটত আমি
মানে পজিটিভ চিন্তা কৰি পজিটিভ চিন্তা চিন্তা সকলোৱে কৰি কৰিব আমাৰ সমাজটোক মেছেজ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম কৰিম। আপোনালোকে দোৱা কৰিব আপোনালোকে যিসকল ৰাইজে চাই ছাপোৰ্ট আছে কৰিব হয় এখেতসকলক আমি এখেতসকলক এটাই অনুৰোধ কৰিছো আপোনালোকে আমাক উৎসাহিত কৰিব আৰু সমাজটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰো তাৰ কাৰণে আপোনালোকে সহযোগ কৰিব। আৰু লাষ্টত মই কেইটামান কথা ক'ব বিচাৰিছো যে আমি যিবিলাক কণ কণ ল'ৰা ছোৱালীৰ যিবিলাক আমি ভিডিঅ' বনাই আছো বা দেখাই আছো সেইবিলাক আপোনালোকে অলপ লাইক কমেণ্ট দিব। কাৰণটো কি মানে সিহঁতক মানে উৎসাহিত কৰাৰ কাৰণে, তেতিয়াহ'লে সিহঁতে আৰু বেছিকৈ পঢ়িব, বেছিকৈ পঢ়িলে সিহঁতৰ জীৱনটো ভাল হ'ব, গঢ় ল'ব। মই চাওক আপুনি আৰু এটা কেলকুলেটৰ মাৰকচোন, যদি এটাকৈ শব্দ যদি শিকা হয় 300%, যদি দুটাকৈ শব্দ শিকক, দুটাকৈ শব্দ শিকিলে ধৰক দিনত যদি দুটাকৈ হয়, দুটা পুৰণ 30 মানত 60 আপুনি এক বছৰত কিমান হ'ব? 365 দিন 365 দিন 365 21,900 তেনেহ'লে চাওক এনেকৈ 21,000 ইমানখিনি যদি শিকে আৰু 10 বছৰত যদি তেনেকৈ যদি শিকে তেতিয়াহ'লে ওপৰ ক্লাছত যেতিয়া হাইড্ৰেশ্যন যেতিয়া কৰিব তেতিয়া কনচেপ্টটো নিজে নিজে বনাই নিজে নিজে সকলো বস্তু কৰিব পাৰিব, তেতিয়াহে আৰু ভাল হ'ব আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। মই লাষ্টত এটা হেৰি দিছোঁ, আজি এটা মানে ভিডিঅ' বনাইছোঁ 10 মিনিট মানৰ, সেই ভিডিঅ'টো আপোনালোকে সকলোৱে চাব। মানে ভিডিঅ'টো দিছিলোঁ আৰু আপোনালোকৰ ল'ৰা ছোৱালীক দেখুৱাব যে স্মৃতি শক্তি কেনেকৈ বৃদ্ধি হয়, মেমৰাইজ কেনেকৈ হয়, স্মৃতি শক্তি কেনেকৈ বৃদ্ধি হয় আৰু এই মগজুৰ যিটো ক্ষমতা কেনেকৈ বাঢ়ে, সেই ক্ষমতাটো কেনেকৈ উজ্জ্বল হয় বাঢ়ে, সেইটো এটা ভিডিঅ' দিছে, আপোনালোকে সময় পেলাই চাব আৰু তাতে অলপ আপোনালোকে ছাজেষ্ট কৰিব। এইখিনি আমি কৈ আজিৰ কাৰণে লাইভটো শেষ কৰিব বিচাৰিছোঁ। আমি নেক্সট আকৌ আহিম। আজিৰ কাৰণে ইমানখিনি শেষ কৰিম, কাৰণ ৰোজাৰ মাহ শেষ কৰিব লাগিব। যি কি নহওক, গুড নাইট, সুইট ড্ৰিম all of you, my dear friends and well wishers. Please suggest us, support us always. আপোনালোকে আহিব আমাৰ ইয়াতেও, আমাৰ ডাক্স একাডেমিত আহিব, ৱেলকাম। সকলোকে শুভকামনা কৰি আজিৰ কাৰণে ইয়াতে আমি বিদায়। গুড নাইট এভৰিৱান। গুড নাইট।